তাৰমানে আজি আমি আহিছোঁ ক'ত আহিছোঁ জানিব লাগিব ন। আজি আমি আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ পাপৰি ৰফে মণিপুৰ বাসগৃহত আমাক নিমন্ত্ৰণ কৰিলে। Happy birthday to Babatu. Happy birthday. Baba, ekale eto set di. Thailand le jita jaba. Ba Vietnam jaba. Etu kane etu airport ot pen disu moi. নহলে এয়ারপোর্টত বেল খুলিব লাগিব কিবা কৰিব লাগিব এটো একো কৰিব নালাগে ঠিক খটককে মাৰিবা খটক এ বঢ়িয়া বৰ ধুনীয়া লাগিছে Happy birthday to you happy birthday to you happy birthday to you happy birthday to you ৰাতিয়ে আহি বাবাটো সকলোৱে উইচ কৰিলে যিহেতু তাৰ বিশ্বকৰ্মা পূজাৰ দিনাই জন্মদিন। তাৰপিছত পুৱা মই শোৱাৰ পৰা সোনকালে উঠি গা পা ধুই গাড়ীকেইখন পূজা কৰিবলৈ আহিলোঁ। ধুনীয়াকৈ পূজা কৰি এতিয়া আকৌ ওলাই যাব লাগিব বজাৰলৈ। আৰু এয়া দেখিছেনে বজাৰত ইমান ধুনীয়াকৈ ফুল কলপুলি মানে পূজাৰ কাৰণে লাগতিয়াল সামগ্ৰী বজাৰত ওলাইছে। কিন্তু এটা কথা বৰ বেয়া লাগে, বিশ্বকৰ্মা পূজাৰ দিনাই বিশ্বকৰ্মা মূৰ্তিটো আদৰ আছে, তাৰপিছত দেখিব হয় জংঘলত নহ'লে দাঁতিৰ কাষত পৰি আছে। কিন্তু এইটো বৰ বেয়া কথা দেই। বাৰু যি নহওক আহি ঘৰ পাই ধুমাধুম আকৌ কেক এটা বনালোঁ। মানে কেকটো বনাইছোঁ, অকণমান ক্ষীৰ বনাইছোঁ আৰু লগতে বনাইছোঁ তেলপিঠা। মানে মই নাই বনোৱা, তেলপিঠাটো মায়ে বনাইছে বৰপিঠা। আৰু এয়া বনাইছোঁ জন্মদিনৰ কাৰণে যিসকল মানুহক মানে খাবলৈ মাতিছোঁ তেওঁলোক যিহেতু আহিব, গতিকে এয়া মন কৰিব। এইজনলৈ দেখিছেনে? এইজন মুখখন দেখাই দিয়া ভাইটি। কওকচোন। এয়া হৈছে আমাৰ ৰুবুল ভাইটি। এনেই অসমবাসী ৰাইজে তেওঁক মানে চিৰিয়েলৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে দেখি আছে। তেওঁ চিৰিয়েলত ডাইৰেকশ্যন দিয়ে, কিন্তু আজি তেওঁ প্ৰসাদত ডাইৰেকশ্যন দিছে। মানে এয়া বৰ্তমান নাৰিকল কাটি আছে, এইফালে এয়া কুঁহিয়াৰ কাটিলে, তাৰপিছত এই বৰটেঙাটো আছে, নাৰিকল 3টা কাটিলোঁ। এয়া 3টা নাৰিকল কাটিলে বাৰু। গতিকে কথাটো হ'ল তেওঁ সদায় ভাল ডাইৰেকশ্যন দিয়ে চিৰিয়েলত, কিন্তু আজি তেওঁ ডাইৰেকশ্যন দিছে মানে প্ৰসাদত। গতিকে ভাইটি তোমাৰ অনুভৱ কোৱা, এইটো নতুন এটা ফিল্ডত আছা তুমি বৰ্তমান। মোৰ মানে অনুভৱ মানে মই তাকে ভাবিছোঁ প্ৰফেচনেলি মই হৈ যাওঁ নেকি এনেকৈ প্ৰসাদৰ ডাইৰেকশ্যন দিয়াটো মানে ভাবিছা ন? কেনেকুৱা হ'ব মানে বস্তুটো? সেইটো আমাৰ কমেণ্টত জনাব অসমবাসী ৰাইজে কেনেকুৱা পায়। যদি মানে প্ৰফেচনেলি হৈ যাওঁ ন, মানে কৈ বেয়া লগা নাই, বহি থাকিব লাগে, বহাতে মানে পানীও পায় চাহো পায়, যি খাওঁ বুলি কয় মানে বহি কাম কৰি নাৰিকলৰ পানী খোৱা মানুহ কোনো নাই বোলে, মই খাই দিলোঁ। চা মোক এবাৰো খবৰ দি সুধিছিলো কৈছে খোৱা মানুহ কোনো নাই বুলি ক'লে, তুমিয়ে খাই দিয়া। মই খাই দিলোঁ। একো নাই, ইমান গৰমত কামখিনি কৰিছে, এটা এক্সট্ৰা এনাৰ্জি পাইছে। গতিকে ধন্যবাদ থাকিলে, তোমাৰ ভৱিষ্যত উজ্জ্বল হওক আমি কামনা কৰিছোঁ। তুমি বছৰ এনেকৈ সকাম পাই থাকা, কুঁহিয়া কাটি থাকা। ঠিক আছে। আৰু এয়া হৈছে দীপক দা, বৰ কামিলা মানুহ। কাম দেখিলে তেওঁ বোলে ৰৈ থাকিব নোৱাৰে, গতিকে চুৰিখন লৈ ধুমাধুম আলু কটাত ব্যস্ত, বিৰাট কামিলা মানুহ। আৰু এয়া তেওঁ কামত ব্যস্ত হৈ গৈছে। এইফালে এয়া দেৱজিৎ দা বহি আছে, কাম কৰিব। আৰু এয়া হৈছে বৰ্তা, এয়া আমাৰ সমাজৰে, আমি নিমন্ত্ৰণ জনাইছিলোঁ। এয়া বৰ্তা আহি ইতিমধ্যে পালে। সেয়া কাষৰ বৰ্তাজনকতো আপোনালোকে চিনি পায়েই। গতিকে এয়া আলহী এজনকৈ আহিবলৈ আৰম্ভ কৰিছে। আৰু আজিৰ খানাৰ মেইন মানুহ হৈছে এয়া দীপক দা আৰু দেৱজিৎ দা, মানে তেওঁলোকৰ ওপৰতে সম্পূৰ্ণ ভৰসা কেনেকুৱা খানা বনায়। যিহেতু আমি নিমন্ত্ৰণ জনাইছোঁ মৰিগাঁৱৰ পৰা নাম গাবৰ কাৰণে, গতিকে সকলোকে বনাই খুৱাব লাগিব। যিহেতু বহুত ব্যস্ততাৰ মাজে বৰ্তা বোমা আহিলে, আমাৰ এজন বৰ্তাটো আছে, এইজন বৰ্তাটো সদায় লাগিব। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। আৰু নাম আৰম্ভ হ'বহে, আচলতে বৰ্তাহঁত খুব ব্যস্ত, সেইকাৰণে যাবলগীয়া হ'ল। আৰু মোক বৰ সুন্দৰ গীত এটা দিছে। মই এইটো আচলতে সুন্দৰ গীত এটা দিছে বৰ্তা বৰমাই। ধন্যবাদ।
ইতিমধ্যে এয়া নামতি পাৰ্টি আহি পাই গ'লহি। সকলো ধুনীয়াকৈ বহি লৈছে আৰু এতিয়া আমি এভাগ ঘোষাৰে আৰম্ভ কৰিম। তাৰপিছত তেওঁলোকক এৰি দিম। তেওঁলোকে আজি গোটেই ৰাতিটো নহয়, যিমানখিনি সময়লৈকে পাৰে তেওঁলোকে নাম গুণ গাই সকলোখিনি ৰাইজক মোহিত কৰিব। নাম শুনি কেনেকুৱা পালে জনাবলৈ নেপাহৰিব আকৌ দেই। মানে নামটো সম্পূৰ্ণকৈ দেখুওৱা নাই যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব। এফালে আমাৰ ভকতে প্ৰসাদৰ কাম কৰি আছে, আনফালে আকৌ পাপৰিয়ে চাহ দিবৰ কাৰণে যা যোগাৰ কৰি আছে। তাৰপিছত আকৌ এইফালে বস্তু এটা বনাই আছোঁ, কিন্তু পিছত দেখাই আছোঁ দেই। মৰিগাঁৱৰ পৰা উপস্থিত হোৱা নামতি দলৰ সকলো নামতি আইসকল আৰু আমাৰ এই নামতি অনুষ্ঠানত বিভিন্ন পৰিৱেশনত আপোনালোকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়োৱা আমাৰ সকলো চৰকাৰ দৰ্শক আই বা সকল আৰু আমাৰ ভকত বৃন্দসকল, আমি এইখিনিতে তেখেতসকলৰ পৰিয়ালৰ হৈ আমাৰ সকলো নামতি দলে অকণমান মৰমৰ চৰকাৰ জ্ঞাপন কৰিব বিচাৰিছে। গতিকে প্ৰথমতে মই চৰকাৰ জ্ঞাপন কৰিবৰ কাৰণে আমাৰ ফুকন বৰ্মাক প্ৰথমতে এখনি ইমান মঞ্চৰ আদৰণি ইয়াৰ পিছতে আমি আদৰিব বিচাৰিছো ৰীতা বৰুৱা এখন ফুলৰ মঞ্চৰ আদৰণি জনাইছে বৰদানী বৰুৱাই। আমি বাকীসকল নামনি আমাৰ নাম শুনি বিচাৰিছো। ইয়াৰ পিছতে আমাৰ নিজৰ আছে বীণা বৰুৱাক এখন ফুলৰ মঞ্চৰ আদৰণি জনাব। ইয়াৰ পিছতে সুন্দৰৰ পিছতে অভিনন্দন নাইজন আপুনি ইয়াৰ পিছতে আমাৰ যি নাগালেণ্ড আদিত্য অঞ্চলত এখন প্ৰধান মঞ্চৰ আয়োজন জনাব। ইয়াৰ পিছতে আমি আহ্বান জনাব বিচাৰিছো জ্যোতিষমান জয়েন্দ্ৰনাথ পালমাৰে। তাৰপিছতে আমাৰ আজি নামখনৰ আটাইতকৈ কনিষ্ঠ কণমানি কিশোৰ যিয়ে নিজৰা তাল সকলো বজাই আমাক সহায় কৰিলে, আমি জ্যোতিষমান বৰাক থিয় হ'বলৈ অনুৰোধ জনাইছো। জ্যোতিষমান বৰাক এখন ফুলৰ মঞ্চ আদৰণি জনাইছে। ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছো প্ৰণৱলতা বৰুৱাক আমাৰ আগ্ৰহ কৰিব লাগিব।
তাৰপিছত আমি আলোচনা কৰিব বিচাৰিছোঁ অনুমিঠন আগলৈ তাৰপিছত আলোচনা কৰিব বিচাৰিছোঁ ৰিং বৰা তাৰপিছত আমি আলোচনা কৰিব বিচাৰিছোঁ নবীন মিঠন সকামত দেখিছোঁ কি হৈ আছে আজি মানে বিশ্বকৰ্মা পূজা আৰু লগতে মোৰ বিশ্বকৰ্মাৰো আজি মানে জন্মদিন বিশ্বকৰ্মা মানে ভিন্ন আৰু সেই উপলক্ষে দিনত যিখিনি কৰ্ম আছে কৰিলোঁ এতিয়া ৰাতি মানুহ মৰিগাঁৱৰ পৰা পাৰ্টি এটা মাতিছে নাম গাবলৈ মহিলাৰ দল এটা আহিছে আৰু বৰ ধুনীয়া একদম সুন্দৰ মানে নাম গালে ভাল লাগিলে বহুত সময় নাম গালে প্ৰায় 2.5 ঘণ্টামান গালে নেকি তাৰপিছত আৰু এতিয়া মানে নাম গাই হ'ল আৰু খোৱা বোৱা কৰিব ৰাইজে সকলোৱে চবেই মিলি মানে ভোজ ভাত খাম আৰু কিহে খুৱাইছে বা এনেই মানুহে কয় আৰু নামত ক'ব মানে মাছ মাংস খুৱাব নাপায় বুলি কয় কিন্তু আচলতে আমাৰ এইটো তেনেকুৱা ধৰণৰ নাম নহয়তো বোলে প্ৰসনীয়া নাম লৈছোঁ বা এনেকুৱা নহয়তো কাৰণ আমি মাতিছোঁহে সেইকাৰণে মানে আমি মাছ আৰু মাংস ভাতি ৰেডি কৰিছোঁ মাংসটো কওক স্পেচিয়েল মাংস স্পেচিয়েল মাংস ছাগলী মাংস আৰু মাছৰ মানে খুব ধুনীয়া এটা স্পেচিয়েল আইটেম এটা বনি আছে ৰাইজে খাই পেলাই কেনেকুৱা পায় ভাপত দিয়া মাছ নেকি মাছটো আজি কলপাতত ভাপত দিছে খালেহে গম পাম কেনেকুৱা বনিছে কিন্তু দেখি কিন্তু স্মেলটো বহুত ধুনীয়া লাগিছে আৰু বিশেষকৈ ভাল লাগিছে ইমানবোৰ মানুহ আহিছে আৰু আপোনালোকে জন্মদিন নহয় ভিনদলৈ জন্মদিন জনালোঁ তাৰপিছত আকৌ আপুনি জন্ম হ'ব আকৌ আহিব এই ভিউৱাৰ্ছবিলাকে ক'ব যে মণিব বাদে আৰু বেলেগ মানুহ নাপাওঁ মণিবকে যে ধৰি নহয় মই জন্মদিনত নহয় আহিব লাগিব সেইটো মই ৰাইজ এয়া মানে সি একেবাৰে দুদিনত চাইন কৰি থৈছে মানে স্পেচিয়েল সেইদিনা হয়গৈ খানাটো সেইটোকা খানা খাবলৈ বাকী ভাল লাগিলে আহিলোঁ হৰিনাম শুনিলোঁ তোমাকো ভাল লাগিলে আজি অকণমান প্ৰমোচন আছে একদম নাৰিকল কটাৰ পৰা আপোনাৰ ঠাণ্ডা পানী দিব লাগে মানে ই আজি চবতে দায়িত্ব আছে অহাৰ পৰা সি স্কিন তৰাৰ পৰা গোটেই ছেটিং মিলোৱাৰ পৰা তাৰপিছত ধুনীয়া কাটিলে তাৰপিছত নাৰিকল কাটিলে তাৰপিছত গোটেই চাউণ্ড চিষ্টেম যিবিলাক মিউজিক মিলালে তাৰপিছত এতিয়া আকৌ সি ভাত পানী দিয়াত মানে সেইখিনি লাগিব মুঠতে ৰুবুল আজি আমি তাক প্ৰমোশ্যন দিছোঁ আৰু এটা কথা কিন্তু জনাই থওঁ আপোনালোকৰ ঘৰত যদি সকাম নিকাম ৰুবুলক মাতিব পাৰে ই মানে অকণমান প্ৰমোশ্যন পাইছে চিৰিয়েলৰ পৰা সকাম হ'লে গতিকে খুব ধুনীয়া কাম কৰে নাৰিকল কাটিব পাৰিব কুঁহিয়াৰ কাটিব পাৰিব নাৰিকলৰ পানীটো নিজে খাই পেলাম নাৰিকলৰ পানীটো নিজে খাই পেলালে মনে মনে ফুটেই নিদিয়ে যি নহওক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যে ভিডিঅ'টো চাই আছে আৰু তাৰ পৰা আমাক আশীৰ্বাদ কৰিব বাবাটো যাতে আমি ভালকৈ থাকিব পাৰোঁ আৰু খুব ভাল ভাল কাম কৰিব পাৰোঁ অসমবাসী হৈ গতিকে আপোনালোকে তাৰ পৰা আশীৰ্বাদ কৰিব বুলি আশা থাকিল ধন্যবাদ বাইদেউ আকৌ লগ পাম বাৰ্থডেত এইবাৰ বাৰ্থডে মানে নামাতে জানো নিজে ফুলানীৰ নিচিনা একদম নিজৰ আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে আৰু আমাৰ যিটো NGO আমাৰ পাপৰি পৰা এটা NGO আছে অসমত তেজস্বী বুলি বহুতে হয়তো নাজানে আমি বিভিন্ন কামত সহায় কৰোঁ বানপানী জেগাত বা নিবনুৱা বহুতখিনি সহায় কৰি আহিছোঁ আৰু আমাৰ সদৌ অসম তেজস্বীৰ সম্পাদক কুঞ্জ আৰু তেওঁ বৰ্তমান এখন কলেজৰ প্ৰিন্সিপাল লগতে সন্মানীয় ব্যক্তি মৰিগাঁও অঞ্চলৰ আৰু কুঞ্জৰ কাৰণে আজি সম্ভৱ হ'ল আৰু ইমান ধুনীয়াকৈ আমাক সহায় কৰিলে আৰু মোৰ পত্নীৰ ফালৰ পৰা পাপৰি বৰাই কুঞ্জক আমাৰ মৰমৰ এখন গামোচাৰে তেওঁক সম্বৰ্ধনা জনাব আশা কৰোঁ সকলোৱে সহায় জনাব আৰু লগতে
মোৰ ভাই ধেমাজিৰ যুৱক আৰু মোৰ বহুত মৰমৰ গুণগুণ বুলি এখন ৰেঙনিত চিৰিয়েল চলি আছে গুণগুণ আৰু ৰাঘৱ বুলি এখন চিনেমা আছে লখিমপুৰত বহুতখিনি তেওঁ চিনেমা আপোনাৰ ডেকা সৰু ল'ৰা মোৰ ভাইটি তেওঁ এছিষ্টেণ্ট ডাইৰেক্টৰ মোৰ ভাইটি ৰুবুল আৰু ৰুবুলক পাপৰিয়ে অকণমান মৰম যাচিব ৰুবুল আজি আকৌ কি ডাইৰেক্টৰ প্ৰসাদৰ চিৰিয়েলৰ আজি প্ৰসাদৰ আৰু ৰুবুলক আমি অকণমান মৰম যাচিলো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ সহাৰিয়ে আজি আমাৰ প্ৰাংগণটো বৰ সুন্দৰ কৰি তুলিলে ধন্যবাদ আকৌ আমি এতিয়া পাকঘৰৰ ফালে ঘূৰি আহিছোঁ আৰু পাকঘৰত এয়া যিহেতু সকলোৱে বনোৱা আনোৱাত লাগি আছে এয়া দুইজন বৰ কামিলা মানুহ যিহেতু আপোনালোকক চিনাকি কৰাই দিছোঁৱেই গতিকে তেওঁলোক বহুত নিষ্ঠাৰে সততাৰে আজি কাম কৰি আছে আৰু এইফালে বাবাটোৱে কিবা কিবি যোগাৰো দি আছে কৈও আছে মুঠতে আজি খানা কি বনে আপোনালোকক প্ৰত্যেকটো বস্তু দেখুৱাই যাম বাৰু আপোনালোকে চাই যাব ইয়াত ধুনীয়াকৈ পিঁয়াজ আলু অমিতা কাটিছে এইফালে এয়া মাংস আছে মাংস মানে ছাগলী মাংস দেই তাৰপিছত এয়া ধুনীয়াকৈ চব্জি কাটি আৰু সেয়া দেখিছে গুটি আলু মানে বাবাটোৰ ঘৰত গুটি আলু থাকেই আৰু সেয়া এইফালে নেমু আৰু মুঠতে এয়া সকলোখিনি বস্তু যোগাৰ কৰি দিয়া হৈছে এইফালে এয়া মুঠতে কেৰাহীত এতিয়ালৈকে বস্তু পৰা নাই নে পৰি আছে বাৰু যি নহওক মুঠতে ৰাইজে আমাৰ সুকলমে ভালকৈ খাবলৈ পালেই হ'ল নহয় জানো গতিকে এয়া সকলোৱে হাতে কামে লাগি আছে আৰু আনফালে এয়া মৃণাল দাই ভাত বনাই আছে আৰু এইয়া মই যে কৈছিলোঁ মাছৰ এটা ৰেচিপি এতিয়া চাওক মানে মাছ আজি কলপাতত দি ভাপত দিছে এইফালে গুটি আলু ফ্ৰাই হৈ আছে আৰু এইফালে পাপৰিয়ে চাহ দিয়ে আছে এয়া চাওক মাছটো কেনেকৈ কৰিছে ৰেচিপিটো আপোনালোকক জনাই দিওঁ বাৰু মানে আদা নহৰু পেষ্ট কৰিছোঁ আৰু ধনিয়া পেষ্ট কৰিছোঁ তাৰপিছত তাতে নেমু চেপি মাছটো তাত লেটিয়াই খালি এটা বস্তু পাহৰি থাকিলে লৰালৰি হ'ল যে মিঠাতেল অকণ দিবলৈ পাহৰিলে এতিয়া গোটেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি সেই কলপাতে দি মেৰিয়াই বান্ধি পেলাই সেই ম'ম' বনোৱা ষ্টিমটোত ভৰাই দিব আৰু তাতেই ধুনীয়াকৈ মাছটো ভাপত হৈ যাব গতিকে কলপাতো আকৌ কম লগা নাই ভাগ্য ভাল ওচৰত আমাৰ কলগছ আছে বুলিহে নহ'লেনো আৰু গুৱাহাটীত কলপাত বিচাৰিটো আৰু হাবাথুৰি খাই থাকিব লাগিলে হয় নহ'লে গাঁৱৰ পৰা আনিবলগীয়া হয় কিন্তু আমি যোনখিনি জেগাত আছোঁ তাত আকৌ কিছুমান বস্তু পাবলৈ বৰ ভাল এয়া চাওক এইটো ষ্টিমাৰ ম'ম' বনোৱা তলত পানী ওপৰত এয়া এটা এটা টোপোলা দিছে দি পেলাই ধুনীয়াকৈ ঢাকি দিছে আজি আচলতে বৰ কষ্ট হৈছে দেই ৰাইজৰ আৰু এইফালে এয়া ছাগলী মাংস বনি আছে ধুনীয়াকৈ বনাই আছে এইফালে দালি বনাই আছে আৰু ছাগলী মাংসখিনি কেনেকুৱা লাগিছে মই আকৌ পানীখিনি দিওঁতেহে আপোনালোকক ক্ল'জকৈ দেখাবলৈ পালোঁ বাৰু যি নহওক খালে গম পাম আমাৰ ৰাইজে আজি কেনেকুৱা বনাইছে কালাৰটো দেখিবলৈ অৱশ্যে ভালেই হৈছে বাৰু যি নহওক এইফালে দালি বইল হৈ আছে ধুনীয়াকৈ বইল কৰি আছে আৰু এইফালে এওঁলোকে বনাই দি আছে মানে বস্তু সৰু যে কেইবাবাৰো বনাবলগীয়া হৈছে আৰু এয়া হ'ল আমাৰ কলিতা দা এয়া আহিছে বাবাটোৰ জন্মদিন খাবলৈ কিন্তু তেওঁ একো নেখায় অকল চাহ আৰু মিঠাই কিবা কিবি খালে যিহেতু ভাত নাখায় তেওঁ যাবগৈ আৰু ফাইনেলি আমাৰ এয়া খানা হৈ গ'ল অলমষ্ট এয়া মাংস বাতি ধুনীয়াকৈ সজাই দিছে আৰু এতিয়া সকলোৱে বহিছে খাবলৈ প্ৰথমতে আমি যিহেতু নামতি পাৰ্টিৰ দলটো আনিছিলোঁ তেওঁলোকক ধুনীয়াকৈ খুৱাব লাগিব এতিয়া তেওঁলোক খাবলৈ বহিছে আৰু আমাৰ এয়া ৰাইজে সকলোৱে বিদুৱাত ব্যস্ত আৰু এইফালে এয়া শইকীয়া দাদা তেওঁ আকৌ বেলেগ বস্তু একো নাখায় অকল মাছ আৰু দালি ভাতহে খাব গতিকে তেওঁ ইয়াতেই তেনেকৈ লৈ লৈছে এয়া আকৌ আমাৰ সমাজৰে ভকত দেই মেইন ৰান্ধনি এইফালে বহি আছে খাই আছে মেইন চেফ মই গম পাইছোঁ মেইন চেফ কওকচোন ক'ব আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আজি ভাপত দিয়া আজি কোনটো ভাপত দিয়া মাছটো কোনে বনাইছে ভাপত দিয়া মাছটো খাই কেনেকুৱা পাইছে সেইটোৱে লাগে মই কোৱাই নাই মানে ভাল কি হ'ল বস্তুটো তাত খৰধৰ কৰি থাকোঁতে এটামান বস্তু দুটামান বস্তু দিবলৈ থাকি গ'ল ঠিক আছে সেইকেইটা কাটি দিবা আকৌ সেইটো তোমাকে কৈ আছোঁ এইকেইটাই যাব প্ৰথমে এইকেইটাই যাব তাৰপিছত এতিয়া আৰু খাচীটো কোনে বনাইছে খাচীটো
দি দিছোঁ বাকী চব তেখেতে কৰি আছে মানে অভাৰঅল চেফ আপুনিয়ে বাকী আপোনাৰ আজি ফচালা তুমি মেইন আমাৰ বছ নহ'লে চবৰে লিডাৰ এজন থাকে ন মানে চেহেৰাটো কয় ন চেহেৰাটো কয় বাৰু মানে যদি ভাল হ'বলৈ হয় চবেই নাম পাব যদি বেয়া হ'বলৈ হয় আপোনাৰ নাম পাব হ'ব বেয়াটোকে লাগে বাৰু বাকী আমাৰ দাদা খানা কেনেকুৱা বনালোঁ চবেই লাগিব ভাল হ'ব নিশ্চয় সকলো মানুহ এয়া খাবলৈ বহিলে আৰু সকলোৱে কিন্তু বিলোৱাত লাগি গৈছে যিমানবোৰ মানুহ চকীত বহি নাম চাই আছিলে সকলো কিন্তু হাতে কামে লাগি গৈছে আচলতে এইটোৱে ভাল লাগে দিয়কচোন আচ্ছা ভাপত দিয়া নেকি এইটো আচ্ছা এইটো স্পেচিয়েল বুলি ক'ব লাগিব কলপাতত দিছে সকলোৱে খাই ভাল পাইছে বিশেষকৈ মাছটোৰ প্ৰশংসা কিন্তু সকলোৱে কৰিছে ধন্যবাদ দেই দেৱজিৎ দা দীপক দা আহিছে গতে আৰু সকলোৱে ইমান ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাইছে তাকেই কিন্তু দেখি বিৰাট ভাল লাগিছে হওক তেওঁ ভালনে ঠিক আছে ভাল হৈছে ন কি কি আইটেম আছে মাছ আছে খাচী মাংসৰ আছে ইলিচ মাছ নেকি দিছে আৰু কাবুলী বুটটো ফ্ৰাই কৰি দিছে আচ্ছা আচাৰ আছে দাইল আছে আৰু আলু ভাজি আছে নেকি নেমু আছে আচ্ছা আপোনালোকে মৰিগাঁৱৰ পৰা আহিছে ন হয় নামৰ পাৰ্টি কি আপোনালোকৰ দলটো কিবা নাম আছেনে দলটো মিলিজুলি নাম আজি আমি আহিছোঁ ক'ত আহিছোঁ জানিব লাগিব ন কওকচোন আজি আমি আহিছোঁ বেহাৰবাৰী আউটপোষ্টৰ পাপৰি ৰফে মণিপুৰ বাসৰ ইহঁত আমাক নিমন্ত্ৰণ কৰিলে আমি মৰিগাঁৱৰ পৰা আহিছোঁ নামতি দল হৈ আহিছোঁ আৰু মানে তেখেতৰ মণিপুৰ হাজবেণ্ডৰ আজি জন্ম উপলক্ষে আমাক ইয়াতে আমন্ত্ৰিত কৰি আনিছে আৰু আমি নাম এভাগি গালোঁ ইয়াতে গোৱা হ'ল ফূৰ্তিও কৰিলোঁ আৰু তাৰপিছত আমাক এতিয়া খাবলৈ দিছে আহাৰ খাবলৈ মানে বহুত টেষ্টি হৈছে খাবলৈ ভাল হৈছে বিশেষকৈ বেছি ভাল লাগিছে মানে এই পাতত ভাপতে যিটো মাছ দিছে কল পাতত মাছ মানে বহুত টেষ্টি হৈছে খাবলৈ ভাল লাগিছে আগলৈকে এনেকৈ খাবলৈ পাম বুলি আশা ৰাখি আৰু মানে খাচী মাংসখিনিও বহুত টেষ্টি হৈছে খাবলৈ বহুতেই টেষ্টি হৈছে খাইছোঁ ভাল লাগিছে চবে নাম পাইছে আকৌ খাবলৈ মাতিবলৈ অনুৰোধ কৰিছে আপোনালোকে কেইগৰাকী আহিছে আমি মহিলা 10গৰাকী আহিছোঁ এনেই ল'ৰা আমাৰ 4জনী আহিছে আৰু খুব ভাল লাগিলে আকৌ ভৱিষ্যতে অহাৰ আশাৰে আজিলৈ ইমানতে কেনেকুৱা পাইছে খানা খাই ভাল লাগিছে কি কি ভাল লাগিছে আচ্ছা মাছ মাংস আমি নাম গালোঁ ভাল লাগিলে বহুত ভাল লাগিলে তলত নামিলোঁ নামি পাহাৰলৈ উঠি ওপৰলৈ আহি আছোঁ ভাগৰ লাগি গৈছে আহিয়ে যেতিয়া নিৰ্দিষ্ট স্থান পালোঁ বহুত ভাল লাগিছে তেতিয়া আৰু নামখিনি গাওঁতে আমাৰ বহুত সুন্দৰ হৈছে ভাল লাগিছে লগতে এতিয়া খাবলৈ দিছে ভাত দিছে দাইল দিছে মাছ পাতলীয়া মাছ দিছে তাৰপিছত মাংস দিছে আৰু ধুনীয়াকৈ এখন কাবেৰী বুটৰ ভাজি দিছে আচাৰ নিমখ জলকীয়া মণিপুৰ আমি স্পেচিয়েল কৰি থাকোঁ ন মণিপুৰ খাই খাই বহুত ভাল লাগিছে এনেই আমি তেওঁ গীতত আহিলে আমি ধৰি লওক নাম ইমান ভাল লাগিছে ভবা নাছিলোঁ
অকস্মাতে কথাটো হৈ নাই এইটো মানে অনুষ্ঠান পাম বুলি ভবাই নাছিলো ভগৱানৰ কৃপা নেকি আমি পাই গলো সঁচাই সম্পূৰ্ণতে ভবা নাছিলো এনেকে লগ পাম যে ইয়াত আহিম হঠাতে আমি বেলেগ এঠাইত নাম গায়ে হঠাতে পাই গৈছে আমাৰ কপাল ভাল ভাগ্য ভাল ভগৱানে আমাক সহায় কৰিছে বাকী বাইদেউসকল কেনেকুৱা পাইছে ভাল আছে লাজ কৰে মাজে মাজে মই লাজ কৰিব নালাগে বাৰু দাদা আপুনি খোৱাটো ভাল লোৱাটো ভাল খোৱাটো ভাল মানে মোৰ ঘৰ একদম নিজৰ ঘৰ ঘৰ যেনেকৈ থাকোঁ ঘৰ তেনেকৈ আহোঁ খোৱা বোৱা চব নিজৰ তেনেকৈ হয় মানে বাঘ সেইটো মোৰ আপোনাৰ গতিকে যেতিয়াই নিমন্ত্ৰণ দিয়ে কেতিয়াবা অনিমন্ত্ৰিত অতিথিও হওঁ আৰু কেতিয়াবা নিমন্ত্ৰিত অতিথি ভাল লাগে এনেকৈ আমাৰ সম্বন্ধটো জীয়াই আছে আৰু আগলৈ জীয়াই থ'ব সেইখিনিয়ে তাকে দীৰ্ঘায়ু কামনা কৰিলোঁ আমি ঠিকে আছে অসুস্থ তথাপিও অকণমান কাহ জ্বৰ হৈ আছে ক'লে তেতিয়া হয় ভালেই কৰিলে সকলোৱে যে ইমান ধুনীয়াকৈ প্ৰশংসা কৰিছে সঁচাকৈ আপোনালোকক কিন্তু কোটি কোটি ধন্যবাদ জনাইছোঁ দেই সকলো ভালে থাকক সুস্থ হৈ থাকক এই আমাৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভাল লাগিলে মানে নাম পাৰ্টিটো ভাল লাগিলে ধুনীয়া নাম গাইছে ভালেই লাগিলে মানুহখিনি আহিলে ফূৰ্তি ফাৰ্তাকে গালো খোৱালো বোৱালো পঠিয়াই থৈ আহিলো এতিয়া খোৱা বোৱা পৰ্বৰ লাষ্টৰখিনি চলি আছে লাষ্ট নহয় আমি খালেহে লাষ্ট হ'ব এতিয়া ছেকেণ্ড টিপ আমি লাষ্ট টিপ আমি এতিয়া লাষ্ট টিপ আৰু থকা মেলা গোটেইখিনি আৰু সামৰি গোটেই আজৰি ভাল লাগিলে আজি ন আৰু এই দুজন যে দেখিছে এয়া হৈছে আমাৰ ওপৰৰ ভাড়াতীয়া তেওঁলোককো মাতিছিলোঁ আৰু তেওঁলোকেও বৰ লাগি ভাগি দিলে দেই ধন্যবাদ দেই তোমালোককো কওক কেনেকুৱা হৈছে খানা মাছটো ভাল লাগিছে আৰু কি আছে আইটেম কি আছে বা জলকীয়া চলকীয়া চব ওচৰত লৈ লৈছে ন মানে চব ওচৰতে লৈ লৈছে যি লাগে মাছ মাংস কেনেকুৱা হৈছে সেইটো কওক ধুনীয়া হৈছে ভাল বনিছে আপুনি কওক মা বনাব জানিছে আচ্ছা খানাটো ভালে হৈছে বুলি কোৱা শুনিছোঁ মই যে জনা পাওঁ একো খোৱা নাই নেমু দুপিচ সানি এনেকে ভাত মাছটো কিন্তু খাইছে দেই মাছ খাইছে মাছ কেনেকুৱা পাইছে আচ্ছা দাদা কেনেকুৱা পাইছে খানা বঢ়িয়া নে মাছ মাংস চব খাইছে মাছ মাংস চব খাইছে বঢ়িয়া মজা হৈছে ন খানা খাই कैसा लगा मैं भेज ही खाया हाँ अच्छा है भेज खाया है ना अच्छा है ना ठीक है थैंक यू अपनी अपनी हेरी की खासी मांगा केनेকুৱা পাইছে ধুনীয়া ন বঢ়িয়া ৰ'ব ক'লৈ যায় ভিডিঅ'টো শেষ হোৱা নাই নহয় শেষ হ'বলৈ এতিয়াও বাকী মানে এতিয়া সকলোকে বিদায় দিয়াৰ পিছত আমি খাবলৈ লৈছোঁ কিন্তু তাৰ আগতে এয়া যে দেখিছে চুস্তা এয়া বনাবলৈ লৈছে দেৱজিৎ দাই আকৌ এয়া বনাই মেলি খাইহে বাৰু যি নহওক আপোনালোকে যে ভিডিঅ'টো শেষলৈকে চালে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এনেকৈ মৰম দি থাকিব আগলৈকো আজিলৈ আহিছোঁ বাই বাই